কাজিৰঙা নিউজ নেটৱৰ্কৰ বঁটা প্ৰদান কাজিৰঙা নিউজ নেটৱৰ্কৰ 20 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে কাজিৰঙা বঁটা 2024 প্ৰদান কৰা হয়। ধনিল বৰঠাকুৰ সৰণী শ্ৰেষ্ঠ নবীন সাংস্কৃতিক কৰ্মী বঁটা লাভ কৰে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ চলচ্চিত্ৰ পৰিচালক ৰীমা দাস। গোলাঘাট জিলা ভিত্তিত নবীন ক্ৰীড়া বঁটা লাভ কৰে ক্ৰিকেটাৰ উমা চেত্ৰী। সাংবাদিক প্ৰদ্যুৎ মহন্ত। পুৰণি গোলাঘাট জিলা ভিত্তিত শ্ৰেষ্ঠ সাংবাদিক বঁটা ডেৰগাঁৱৰ দীপক শইকীয়া। গোলাঘাট জিলা ভিত্তিত শ্ৰেষ্ঠ নবীন সাহিত্যিক বঁটা দীপিকা ফুকনে আৰু সুৰেশ ফুকন। পুৰণি বঁটা মহেন্দ্ৰনাথ শইকীয়া। শ্ৰেষ্ঠ শৈক্ষিক বঁটা লাভ কৰে পাহি গগৈয়ে। ডিম্বেশ্বৰ শইকীয়া পুৰণি শৈক্ষিক বঁটা লাভ কৰে। ৰজাবাৰী শংকৰদেৱ শিশু নিকেতনৰ বিতুপন গগৈ। কাজিৰঙা নিউজ নেটৱৰ্কৰ সচিব দিব্যজ্যোতি হাজৰিকাই আঁত ধৰা অনুষ্ঠানত বাৰ্ষিক মুখপত্ৰ কাজিৰঙা উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক ভৱানন্দ কলিতাই। অনুষ্ঠানত পৌৰপতি ৰত্নেশ্বৰ বৰুৱা, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সুবৰ্ণ শইকীয়া বৰদলৈ, পুৱতি সাহিত্য সভাৰ সভাপতি অপূৰ্ব বৰদলৈ, বোকাখাট প্ৰেছ ক্লাবৰ সম্পাদক উত্তম শইকীয়া, সমাজকৰ্মী দেৱপ্ৰদীপ বৰা, অনিমেশ শইকীয়া আদি আছিল। ৰিজু হাজৰিকাই বৰগীত, বৰ্ষাগ্নি ডেকাই বাঁহী বাদন কৰি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে। বোকাখাটৰ পৰা ভৱানন্দ কলিতাৰ ৰিপৰ্ট, অসম টুডে।